লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে বেংগলোৰৰ পৰা পঠিয়াইছে ৰাজদ্বীপে গতিকে আহক একেলগে আৰম্ভ কৰোঁ প্ৰেমৰ যাত্ৰা নমস্কাৰ মোৰ নাম ৰাজদ্বীপ মোৰ ঘৰ মৰিগাঁৱত বাট আজি 8 বছৰেই হ'ল চাকৰি সূত্ৰে মই বেংগলোৰত থাকোঁ আপোনাৰ ষ্টৰীসমূহ মই ইউটিউবত শুনি খুব ভাল লাগে ভেৰাইটিজ অফ ষ্টৰী শুনিলোঁ কিন্তু সকলোৰে দৰে মোৰ ষ্টৰীটো মোৰ বাবে খুব স্পেচিয়েল মই কেতিয়াও ভবা নাছিলোঁ যে মই আকৌ প্ৰেমত পৰিম সেইবাবে মই মোৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ আই এম ইন লাভ এগেইন মই এক্সপ্ৰেছ বহুত কম কৰোঁ গতিকে মই ৰেড এফ এমৰ জৰিয়তে নিজৰ ষ্টৰীটো শ্বেয়াৰ কৰি তাইক স্পেচিয়েল ফিল কৰাব বিচাৰোঁ এনিৱে আই ৱান্ট টু চে হাৰ দেট আই লাভ হাৰ ভেৰি মাছ তাইৰ পৰিচয়টো দিওঁ তাইৰ নাম অংকিতা তাইও বেংগলোৰতে থাকে আমি IT কোম্পানীত জব কৰোঁ চ' আজি আমি শুনি যাম ৰাজদ্বীপৰ ষ্টৰী আই এম ইন লাভ এগেইন 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ হৈতে ৱেলকাম বেক Super Hits 93.5 ৰেড FM-ত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আপুনি পিছে লাভ ষ্টৰী আটাইতকৈ বেছি কোনটো সময়ত শুনি ভাল পায় ৰাতিপুৱা দুপৰীয়া নে নিশা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আমাৰ যিটো অফিচিয়েল ইউটিউব চেনেল ৰেড FM SMS সেইটোতহে লাভ ষ্টৰীসমূহ শুনিব তাত আপুনি এভৰি উইক নতুনকৈ 2টা লাভ ষ্টৰী পাব আগবাঢ়ো আজিৰ ষ্টৰী পিনে ৰাজদ্বীপৰ ষ্টৰী আই এম ইন লাভ আগলৈতে লিখিছে তাইক মই ফাৰ্ষ্ট লগ পাইছিলোঁ কমন ফ্ৰেণ্ডছৰ জৰিয়তে এনেও বেলেগ চিটিত থাকিলে অসমীয়াবোৰৰ টান অলপ বেছিয়ে হয় মোৰো এটা গ্ৰুপ আছিলে উই ৱেৰ ফ্ৰেণ্ডছ অফ 6 বয়জ তাৰে 4জন কমিটেড আৰু তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডো আমাৰ গ্ৰুপতে আছিলে আমি লগ কৰিলে সিহঁতৰ গাৰ্লফ্ৰেণ্ডছবোৰো আহে আমি লগ পাই কথা পাতোঁ ফূৰ্তি কৰোঁ পাৰ্টি কৰোঁ আৰু এনেকুৱা এটা গেট টুগেডাৰতেই মই অংকিতাক প্ৰথম লগ পাইছিলোঁ লগ পাই হাই হেল্ল' আমি কৰিলোঁ তাই ছোৱালীজনী খুব ছফ্ট স্প'কেন আছিলে আমি ডিনাৰ কৰিলোঁ আৰু ঘৰ যাবলৈ ওলালোঁ বাট চিটুৱেশ্যনটো এনেকুৱা হৈ গ'ল যে মই অংকিতাক ড্ৰপ কৰিবলগীয়া হ'ল কাৰণ তাইৰ আৰু মোৰ ৰুট ছেইম আছিলে গাড়ীত পিন ড্ৰপ চাইলেঞ্চ আৰু সেইটো সময়তে মোৰ মায়ে ফোন কৰিলে মা কোৱা আহি আছোঁ ঘৰলৈ খাইছোঁ অকলে নাইও ঠিকে আছোঁ বেছি চিন্তা কৰি থাকিব নালাগে খালোঁ আৰু কিবা এটা নাই ঠিকেতো আছোঁ শুইছোঁ নাই নাই চব ঠিক আছে তোমালোক ঠিকে আছে নাই নালাগে এতিয়া হ'ব দিয়া পাছত পাতিম চৰি মাৰ ফোন আহিছিল নো ইটছ এবছলিউটলি ফাইন মায়ে খুব চিন্তা কৰে যেন লাগিছে তোমাৰ অলপ বাহিৰত থাকোঁ যে তোমাৰ ঘৰ ক'ত মোৰ মৰিগাঁও তোমাৰ মোৰ তিনিচুকীয়া বেংগলোৰত কিমান দিন হ'ল তোমাৰ থাকা মোৰ 8 years কমপ্লিট হৈছে ও বাপৰে 8 বছৰ সেম কোম্পানীতে আছা নে চেঞ্জ কৰিছা সেম কোম্পানী ওকে তোমাৰ কিমান দিন হ'ল মোৰ বেছি নাই মোৰ 4.5 years হ'ল আৰু ইয়াতে ক'ত থাকা তুমি মানে ঘৰ লৈছা নেকি মই ফ্লেট এটা ভাড়া কৰিছোঁ তাতে থাকোঁ অকলে ওকে তুমি মই পিজিও ঠিক নহয় আৰু আন এগৰাকী ৱৰ্কিং ৱুমেন তাই আৰু মই ৰুম শ্বেয়াৰ কৰি আছোঁ আৰু দুইটাই এই ইয়াত ৰখালে ইয়াতে নামিম ইয়াত গৈ এইটোৰ কলনীতে মোৰ তোমাৰ নম্বৰটো দিয়া কেতিয়াবা পিং কৰিম আচ্ছা ফেচবুকত আছা নেকি তুমি নাই মই একদম মানুহটো বৰ চিৰিয়াছ তুমি দেই অ'কে এনিৱে থেংক ইউ লগ পাম গুড নাইট ৱেলকাম বাই তাইক ড্ৰপ কৰিলোঁ আৰু মই ঘৰ গ'লোঁ চ' লাহে লাহে আমি
বিহেভিয়াৰটো গম পাবলৈ ধৰিছোঁ ৰাজদীপ আৰু অংকিতাৰ ৰাজদীপ খুব শান্ত মানে বেছি এক্সপ্ৰেছ নকৰে ওৱান ৱৰ্ড মেন বুলি ক'লেও ভুল নহ'ব আৰু অংকিতা শ্বি ইজ ছফ্ট স্প'কেন কিন্তু তাই ফূৰ্তি কৰি ভাল পায় চ' মানুহৰ ব্যৱহাৰ আৰু মানুহৰ কথা কোৱাৰ ধৰণেৰে তেওঁলোকৰ পাৰ্চনেলিটি আমি গম পাব পাৰোঁ আৰু সেইকাৰণে হয়তো কয় দ্য ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন গতিকে আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেয়াই আপোনাৰ পৰিচয় হৈ যায় কিন্তু আজিকালি আকৌ ছ'চিয়েল মিডিয়াৰ দিনত মানুহে এক্টিং খুব কৰা হৈছে মানে যিটো তেওঁলোকৰ পাৰ্চনেলিটিটো নহয় যিটো তেওঁলোকৰ ব্যক্তিত্ব নহয় সেইটোৰ বিপৰীতে তেওঁ বেলেগ দেখুৱাব খোজে আৰু অৱশেষত গৈ যেতিয়া সঁচাটো ওলায় তেতিয়াই প্ৰব্লেম হৈ যায় কাৰণ আপুনি আপোনাৰ ব্যক্তিত্ব কিমান দিন লুকুৱাব পাৰিব চ' সেইকাৰণে যিটো আপুনি হয় সেইটো হৈয়ে আনক চিনাকি দিব এক্টিং বা ফেকনেছ নকৰিব 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী I am in love again আগলৈ চাই লিখিছে আমাৰ হোৱাটছএপ গ্ৰুপত তাইকো এড কৰিলে আমাৰ গ্ৰুপটোৱে এদিন ফিল্ম চোৱাৰ প্লেন কৰিলে চবেই তাত লগ পোৱাৰ প্লেনেই ডিছকাছ কৰে সেইদিনাৰ ডিছকাশ্যন আছিলে মুভি চবেই ডেট আৰু টাইম ঠিক কৰি আছিলে ময়ে যি একমাত্ৰ আছিলোঁ যোনে তাত একেবাৰে পাৰ্টিচিপেট কৰা নাছিলোঁ কাৰণ মুভি মই চাই খুব বেয়া পাইছিলোঁ ঘপকে অংকিতাই তাত মোৰ কথা সুধিলে যে মই ইমান মিউট কিয় হৈ আছোঁ মই ৰিপ্লাই দিলোঁ মোৰ মুভিত ইণ্টাৰেষ্ট নাই বুলি তেতিয়া মোৰ লগৰ শান্তনুৱে তাত ৰিপ্লাই দিলে আমাৰ ৰাজদীপে 4 বছৰৰ পৰা মুভিয়ে চোৱা নাই এই কথাটো তাই মন কৰিলে নে নাই মই নাজানো তাহাঁতবোৰ চব মুভি চাবলৈ গ'ল মই কিন্তু নগ'লোঁ কেইদিনমান পাছত আমাৰ লং উইকেণ্ড আছিলে চ' এটা স্মল ট্ৰিপ অৰ্গেনাইজ কৰিলোঁ আমাৰ মাজতে হোৱাটছএপত গ্ৰুপতে ডিছকাশ্যন হ'ল আমি ক'ত যাম ক'ত থাকিম কি কৰিম আৰু সেই ট্ৰিপটোত ময়ো যাবলৈ ৰেডি হ'লোঁ চ' এটা কথা গম পাইছোঁ যে ৰাজদীপ বেছিয়ে গহীন তেওঁৰ নেচাৰটোৱে এইটো নে পৰিস্থিতিয়ে তেওঁক ইমান গহীন কৰি পেলালে সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে আপুনিও আপোনাৰ ষ্টৰীসমূহ কিন্তু মোৰ সৈতে শ্বেয়াৰ কৰি থাকিবলৈ নাপাহৰিব চিঠিৰ যোগেৰে 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ ৰাজদীপৰ ষ্টৰী I am in love again আগলৈ চাই লিখিছে আমি মন্দাৰাগিৰি যাব ওলালোঁ আমি 3খন গাড়ী লৈ গৈছিলোঁ এখন মোৰ বাকী শান্তনু আৰু মানসে চলাইছিলে ৰেছপেক্টিভ গাৰ্লফ্ৰেণ্ডছবোৰো আমাৰ সৈতে ওলাইছিলে আমি গৈ ক'ত থাকিম সেই জেগাটোলৈ গ'লোঁ ইভিনিঙৰ পৰা আমাৰ পাৰ্টি আৰম্ভ হ'ল চবেই নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে জবৰ কথা লাইফৰ কথা ঘৰৰ কথা বিজনেছৰ কথা সেইখিনি সময়তে শান্তনুৱে মোৰ পাষ্টৰ কথা উলিয়াই দিলে মই অকণমান অপ্ৰস্তুত হ'লোঁ আৰু তাৰ পৰা মই অলপমান উঠি আহিলোঁ অলপ পিছত অংকিতাও আহিলে চিঠিখন ইমান ব্যস্ত ন তথাপিও যেন চব অকলশৰীয়া ইমান ব্যস্ত চব ৰাতিপুৱা অফিচ তাৰপিছত ঘৰ ঘূৰি আহি চব অকলশৰীয়া আল্টিমেটলি বিচনাখনত গৈ যেতিয়া শুম তেতিয়া চিন্তাটো হয় ন কি কৰিলোঁ দিনটো লাইফটোত কি হ'ল কিন্তু এটা কথা জানা কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিব নালাগে কিয় কৰিলে কোন হয় এইবোৰ বস্তু নিবিচাৰিলে ভাল কাৰণ সেই প্ৰশ্নৰ যেতিয়া উত্তৰ পোৱা নাযায় ন তেতিয়া বেছি কষ্ট হয় গতিকে সেইটো প্ৰশ্ন সুধিবই নালাগে এতিয়া মই তোমাক সুধিম সেইখিনি শেষ কৰিবা নে নকৰা চলো মই ভিতৰত যাওঁ আহিবা বাই তাই নোপোৱাকৈয়ে চাগে বুজি পাইছিলে মোৰ লাইফৰ ছিক্ৰেটটো বাট তাই যিদৰে মোক ইনডাইৰেক্টলি কমফৰ্ট কৰিছিলে মোৰ খুব ভাল লাগিছিলে সেইদিনা ৰাতি আমি ফূৰ্তি কৰিলোঁ আৰু নিজৰ নিজৰ ৰুমত শুই গ'লোঁ চ' এনেকুৱা কি ছিক্ৰেট আছে ৰাজদীপৰ সেইটো চাগে আপুনিও জানিব বিচাৰিছে এণ্ড আই এম চিয়'ৰ ইট ইজ ৰিলেটেড টু লাভ বাট সেই ইনচিডেণ্টটো বা সেই চিটুৱেশ্যনটোৱে হয়তো ৰাজদীপক বহুত বেছি ক্ল'জ কৰি পেলালে আৰু সেইটো কাৰণে হয়তো আজি তেওঁ ইমান খুলিব পৰা নাই নিজৰ ফ্ৰেণ্ডছ চাৰ্কেলৰ মাজত বা হয়তো অন্য ছোৱালীৰ মাজত কিন্তু
অংকিতা আকৌ এনেকুৱা ছোৱালী যোনে হয়তো ভাইবছটো বুজি পায় কেতিয়াবা অট'মেটিকেলি এটা কমফৰ্ট জ'ন আহি যায় ন কাৰোবাৰ লগত ইটছ নট নেচেচাৰিলি যে সেইটো লাভে বা প্ৰেমী হ'ব লাগিব বাট এটা কমফৰ্ট জ'ন যাৰ সৈতে আপুনি কথা পাতিব বা কথা ক'বলৈ মন যায় আপোনাৰ শ্বেয়াৰ কৰিবলৈ মন যায় য'ত আপোনাক হয়তো জাজ নকৰিব তেওঁ চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at Mozabane Khode Pahi and welcome back to Weekend Special Show Red FM Love Story. Aji khuni asu Rajdeep's story I am in love. Agole cha likhise. Next day ami sob tracking koribole golu. Tracking korte sob nijor respective partners or logot aguai goise. Aro moi okole thaki actually besi bhal pam. But Ankita made sure korile moi jate okole noporu. Tai indirectly more care lobole dhorisil. কিছুমান সৰু সৰু কথাই তাইৰ প্ৰতি মোক এট্ৰেক্ট কৰিছিলে তাইক এটেনশন দিবলৈ মই বাধ্য হৈছিলো ওৰা ৰবা পানী লোৱা অকমান অলপ ৰৈ দিও নেকি মই ভাবিছো অলপ ৰৈ দিও বাপৰে তোমাৰ আগত অভ্যাস নাই দে কি চাই আছে তলত মই পাহাৰ বিৰাট ভাল পাওঁ সুধা কিয় পাহাৰৰ পৰা তলত চালে এনেকুৱা লাগে যে আমি মানুহবোৰ ইমান সৰু আমাৰ প্ৰব্লেমছবোৰ সিমানেই সৰু কিন্তু আমি ইমান ডাঙৰ কৰি লওঁ ন আমাৰ প্ৰব্লেমবোৰ আমি মুভ অন কৰিবলৈ পাহৰি যাওঁ কিন্তু ইয়াৰ পৰা চোৱাচোন সেই মানুহজনকে চোৱাচোন ইমানটো আচৰিত লাগে দেই মোক কাকো কেতিয়াও একো প্ৰশ্ন সুধি নাপালো কিয় কৰিলা কিনো আছিল বা কাকো আজিলৈকে দুখো দিয়া নাই যিমান দূৰ মোৰ মনত আছে কেতিয়াবা মোৰো মন যায় কোনোবাই মোক কওক মই আছো দিয়া থাকা না প্লিজ আপা দিয়া যাওঁ বোলা আমাৰ ট্ৰেকিং পইণ্ট বহুত দূৰত আছে ৰেডি বোলা আচৰিত কথা যিজন ল'ৰাই কথাই নাপাতো সেই ল'ৰাজনে মানে মই তাইক এইখিনি কথা কৈ আগবাই গুচি গলো মই উভতি চোৱা নাই তাই কি কৰিছে হয়তো তাই তাত ৰৈ 2 ছেকেণ্ডমান ভাবিবলগীয়া হ'ল যে মই কি কলো ট্ৰেকিঙৰ পৰা ঘূৰি আহি আমি সব টায়াৰ্ড ইভিনিং ৰুমত পৰি দিলো চ' ৰাজদীপে নিজৰ কথা অকমান শ্বেয়াৰ কৰিলে আৰু যেটো কথা আমি ভাবিছিলো যে তেওঁৰ পাৰ্চনেলিটিটো একদম ক্লোজড পাৰ্চনেলিটি that was because of his situation আৰু সেই সিচুৱেশনটো কি এতিয়ালৈকে ডিসক্লোজ কৰা নাই কিন্তু yes তেওঁ অকলে থাকি ভাল পায় তেওঁ অলপমান মৰম বিচাৰে তেওঁ এটেনশন বিচাৰে আৰু সেই কথাটো তেওঁ প্ৰকাশ কৰি দিলে আৰু প্ৰকাশ কৰিলে অংকিতাৰ আগত কাৰণ অংকিতাই সেই কমফৰ্ট জোনটো ৰাজদীপক দিছে so make sure you make your partner so comfortable যে তেওঁ নিজৰ সব কথা খুলি আপোনাৰ আগত কৈ দিয়ে যাতে ইন ফিউচাৰ এনেকুৱা নহয় যে এই কথাটো যতে মোক নকলিয়ে কিয় নকলি হেতু যাতে কেতিয়াও নাহে আপোনাৰ সিচুৱেশনত বা আপোনাৰ ৰিলেশনশিপত 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at Mozabane Khode Pahi and welcome back to Weekend Special Show Red FM Love Story ৰাতি যিমান গভীৰ হৈ গৈছে ষ্টৰীও সিমানেই ৰোমান্টিক হৈ পৰিছে হয়নে আহক শুনো আকৌ ৰাজদীপৰ ষ্টৰী নেক্সট ডে আমি বেংগলোৰ চিটি ঘূৰি আহিলো আৰু আমি নিজৰ লাইফত বিজি হৈ গলো তাই মাজে মাজে মোক ফোন মেছেজ কৰে 15 জুলাইত মোক এটা তাই সাৰপ্ৰাইজ দিলে মই আচৰিত হলো অফিসত মোলৈ এটা কুৰিয়াৰ আহিছিলে বুকে আৰু কেক তাই পঠিয়াইছিলে আই ৱাজ ইন শ্বক আৰু মই তাইক কল কৰিলো Happy birthday to you. Hi, thank you. Happy birthday to you. Thank you Happy so much. birthday, dear Rajdeep. I'm surprised. Tu gabole nile. Happy birthday to you. Thank you so much. But more surprised. But me kenage gom palo mo birthday. Oh, moi ini HR adminot niki. Aru groupor moi admin নহলো জানো আৰু উলিয়া ললো আৰু স্পেশাল মানুহৰ স্পেশাল বাৰ্থডে তো বনতা হে কো ট্ৰিট দিবা কোৱা মই আজিলৈকে এনেকৈ বাৰ্থডে সেলিব্ৰেট কৰি পোৱা নাই আৰু পজতে পাৰ্টি কৰি পোৱা নাই নে প্লিজ এবাৰ তো এক্সেপশন কৰা বাট আজিলৈকে একো তেনেকৈ প্লেনিং সোৱা
জানো আজিলৈকে তুমি মুভি চোৱা নাই আজিলৈকে তুমি বাৰ্থডে চেলিব্ৰেট কৰা নাই কিন্তু লাইফত সেকেন্ড চান্স এটা থাকে মানুহৰ ইন দ্য সেন্স যেটো কেতিয়াও কৰা নাই কৰিব লাগে সঁচা কি কৰিবা কোৱা সঁচা নে নে মোবাইল চবাইল অফ কৰি ঘৰত গৈ সোমাই থাকিবা বাৰ্থডে নহয় এনেকুৱা তোমালোক কিয় কৰিম উইচ কৰিছা মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ ডিনাৰ যাম ঠিক আছে প্লেচ মই ডিসাইড কৰিম ওকে ওকে ঠিক আছে খালি এটা কন্ডিশন ওৱা কি নহয় আমাৰ গ্ৰুপত WhatsApp গ্ৰুপটো নজনাবা প্লিজ ওকে ডান ঠিক আছে 9টা বজাত ওকে ওকে সি ইউ ওকে বাই আমি দুয়োটা ডিনাৰ গলো সেইদিনা নাজানো মই ইমানেই বেছি কমফৰ্টেবল ফিল কৰিলো তাইৰ লগত মই বহুত কথা পাতিলো কি হলে নি তোমাৰ নাই হোৱা ই বা ডেজাৰ্ট বাৰ্থডে হয় তোমাৰ আৰু ইয়াৰে হেৰি গোলাপ জামুন বোলে বিৰাট ভাল গৰম গৰম দিয়ে তো অৰ্ডাৰ কৰি দিওঁ নেকি আৰু বাহ তাৰ আগতে আৰু অলপমান কথা পাতি লম নহ'লে খেদি দিব নহয় আচ্ছা এটা কথা কোৱাচোন তুমি বাৰ্থডে চেলিব্ৰেট কিয় নকৰা আৰু মুভিও চাবলৈ নোযোৱা যে okay আচ্ছা শুনা কেতিয়াবা যদি মন যায় বা যদি তুমি ভাবা যে আই উইশ কোনোবা যদি থাকিল হয় যোনে মোৰ কথা শুনিলে হয় মই আছো মই শুনিম আৰু মই তোমাক জাজো নকৰো কিয় ভাবিলা মোৰ কিবা ক'ব লগা আছে বুলি না মই ভবা নাই চাগে তোমাৰ ক'বলগীয়া কিন্তু কেতিয়াবা হয় ন দিনটো কেনেকুৱা গ'ল ক'বলৈ মন যায় বা কিবা এটা হেৰি কৰিবলৈ মন যায় সেইটো যদি তোমাৰ মন যায় ক'বলৈ তেতিয়াহ'লে মোক ক'বা মই আছো এতিয়া দিয়া গোলাপ জামুন তাই যিখিনি কথা ক'লে মই আচৰিত হৈছিলোঁ ভালো লাগিছিল বাৰু আমি ডিনাৰ কৰি তাইক ড্ৰপ কৰি আহিলোঁ মই ৰিয়েলাইজ কৰিলোঁ that she liked me but মই ওপেন আপ হ'ব পৰা নাছিলোঁ so অংকিতাই ইনডাইৰেক্টলি ৰাজদীপক জনাই আছে that she really likes him এটা সেই লাইকটো লাভলৈ কেতিয়া পৰিৱৰ্তন হ'ব সেইটো আমি নাজানো কিন্তু বৰ্তমান সিচুৱেশ্যনটো এইটো যে অংকিতাই ৰাজদীপক খুব বেছি ভাল পাইছে বা ভাল লাগিছে তাই আৰু সেইকাৰণে হয়তো তাই তাৰ কেয়াৰ ল'ব ধৰিছে মেবি she wants to make him feel special আৰু সেইটোৱে হয়তো ৰাজদীপৰ লাইফত মিছিং হৈ আছিলে সো এই মিছিং ডটছবোৰ অংকিতাই জোৰা লগাব পাৰিবনে জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী 93.5 ৰেড এফএম বজাতে ৰহ ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM on Monsabner Khudepahi and welcome back. Soli as a weekend special show Red FM Love Story. Aji khuni asu Rajdip's story I am in love again. Agolo ja likhise সময়বোৰ এনেকৈ পাৰ হ'ব ধৰিলে এদিন আমি হাউস পাৰ্টি কৰিলো সেম গ্ৰুপ সেইদিনা সবে গম পালে যে মই তাইৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ গৈছিলো আৰু সবে মোক কামুৰিলে কোনোবা এটা টাইমত মোৰ ইমান এটা অকলশৰীয়া ফিল হ'ল মই নিজে বুজাব নোৱাৰো মেবি আই ৱাজ লিটল ড্ৰাংক বাট বহুত বেছি ইমোশনেল হৈ গৈছিলো আৰু ৰ'ব নোৱাৰি মই অকলে টেৰেছত গুচি গলো মই আচলতে সাফোকেশন ফিল কৰিছিলো সিহঁতৰ মাজত আৰু সেইকাৰণে অকলে টাইম স্পেন্ড কৰিবলৈ ওলাই আহিলো অলপ পিছত অংকিতাও আহিলে টেৰেছলৈ ইয়াত কি কৰি আছা তুমি নাই এনে একবাৰে ভাল তুমি কিয় গুচি আহিলে চাওঁ দিয়া হাতখন দিয়া মই আছো বুজি পোৱা নাই মই কি হৈ আছে মোৰ এটা মিনিট এটা সময় কেনেকে পাৰ কৰো মই নিজে লষ্ট হৈ গলো মই চবেই গম পাইছিলে মা দেউতা খুৰা খুৰী গোটেই সংসাৰ কোনো কথা নাই মোক এৰি গৈছে একবাৰো নুসুধিলো মই গম পোৱা কিয় এৰি গলা বেবি চিজ মই এতিয়ালৈকে ওলাব পৰা নাই মোৰ লগত কি হ'ল মই বুজি পোৱা নাই বেয়াকে সোমাই আছো মই ওলাই আহিব বিচাৰো বাবা ওলাই আহিব পৰা নাই
মই আছো যিয়ে নহওক মই আছো মই হেল্প কৰিম তোমাক ওলাই আনিবলৈ ট্ৰাষ্ট মি তুমি মোক ভাল পোৱা আই লাভ ইউ বাট সেইটো মোৰ প্ৰব্লেম সেইটো তুমি চিন্তাই কৰিব নালাগে মই তাইৰ জেগা ল'বলৈ অহা নাই কিন্তু মই কাষত আছো তললৈ যাওঁ বোলে পাছত পাতিম আমি কেতিয়া কেনেকুৱা লাগিলে কান্দি অলপ ৰিলিফ হৈছেনে মই লাজ পাইছোঁ তোমাৰ আগত কি কৰিছোঁ মই নিজে ইটছ অ'কে কেতিয়াবা কান্দিব লাগে কিমান বছৰ মই নাজানো যিখিনি সোমোৱাই থৈছিলা সেইটো ওলাই অহাটো জৰুৰী আছিলে এণ্ড থেংক ইউ যে তুমি মোৰ আগত উলিয়ালা আই ফিল স্পেচিয়েল বাট এইটো মোৰ প্ৰব্লেম ব'লা চৰি Let's party. সেইদিনাৰ পৰা মই তাইৰ লগত বহুত ফ্ৰী হ'লোঁ উই ষ্টাৰ্টেড স্পেণ্ডিং টাইম টুগেডাৰ সময় বাগৰিলে 2 বছৰ তেনেকৈ পাৰ হ'ল আমি বহুত ফ্ৰী হ'লোঁ ইনফেক্ট মই মুভি চোৱাও ষ্টাৰ্ট কৰিলোঁ তাই মোক বহুত ভাল পায় কিন্তু তাই কেতিয়াও মোৰ ওপৰত একো ফ'ৰ্চ কৰা নাছিলে এণ্ড দেট ইজ হোৱাট আই লাইক টু এবাউট হাৰ তাই মোক বহুত সময় দিছিলে আৰু ময়ো সময় লৈছিলোঁ চ' দিছ ইজ চ' চুইট আৰু ইমানেই বেছি আণ্ডাৰষ্টেণ্ডিং ইহঁতৰ মাজত আছে স্পেচিয়েলি অংকিতা তাই ইমানেই বুজি পাইছে ৰাজদীপক তাই চিম্পেথিও দেখুওৱা নাই তাই দুখো প্ৰকাশ কৰা নাই বাট শ্বি মেড চিয়'ৰ যে সি যাতে অকলশৰীয়া ফিল নকৰে চামহাও একো নোকোৱাকৈও কেতিয়াবা বহুত কথা কোৱা যায় হয়নে আৰু সেইটোৱে ৰাজদীপ আৰু অংকিতাৰ মাজতো হৈছে চ' লাষ্ট আৰু কিছু কথা লিখিছে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো Red FM Love Story. RJ Pahir Hoide. Super Hits 93.5 Red FM on Monza Opener Hoide Pahi and welcome back. Soli as a weekend special show Red FM Love Story. Aji khuni aso Rajdeep's story I Am in Love. Well, it's an emotional roller coaster ride. আৰু বিশেষকৈ লৰাই যেতিয়া কান্দে কিবা এটা বেছি বেয়া লাগে হয়নে এনিৱে আগবাঢ়োৱা হওক আজি ষ্টৰীলৈ তাই কেইদিনমানৰ কাৰণে ঘৰ গৈছিলে মে বি ফৰ এ উইক অৰ ছামথিং মই তাইক লগ পোৱা নাছিলোঁ সেইকেইটা দিন কিবা এনেকুৱা লাগিছিল যেন মোৰ দিনটোৱে কমপ্লিট হোৱা নাছিলে কিন্তু ক'ৰবাত এটা ভয়ো আছিলে তাই মোক এৰি থৈ যাব বুলি আৰু এই ভয়ৰ কাৰণেই মই ৰিলেশ্যনশ্বিপত সোমাব পৰা নাছিলোঁ আৰু সেই ভয়টো মই তাইৰ লগত শ্বেয়াৰ কৰিলোঁ তুমি যে এনেকুৱা প্ৰশ্নবোৰ সুধিবা বুলি মই কেতিয়াও ভাবাই নাছিলোঁ কি হয় কিয় ভয় নাজানো কিবা এটা ইমান দিন তুমি নাই কিবা এটা একদম খালী খালী লাগিছে ভাল লগা নাই দিনবোৰ যেন পাৰেই নহ'ব কিবা কিবি আকৌ কিবা কথাবোৰে মনত ডিষ্টাৰ্ব কৰি থাকে না কাম ভালকৈ কৰিব পাৰিছোঁ না অফিচ এই আৰু অ'কে মোক শুনা এতিয়া তুমি মোৰ পিনে চোৱা অঁ মোৰ চকুলৈ চোৱা চাইছোঁ কোৱা নালাগে তুমি মোক কমিটমেণ্ট দিব নালাগে তুমি মোৰ লগত থাকিব মোক তোমাৰ লগত থাকিবলৈ দিয়া নালাগে তুমি মোৰ ওচৰত থাকিব মোক তোমাৰ ওচৰত থাকিবলৈ দিয়া আজিলৈকে তুমি কেতিয়াও প্ৰশ্ন কাকো কৰা নাই ন তো মোকো নকৰিবা যে মই তোমাৰ লগত কিয় থাকিব বিচাৰিছোঁ বাছ থাকিবলৈ দিয়া আৰু উইথ টাইম যদি তুমি কমফৰ্টেবল হোৱা তেতিয়াহ'লে আমি আগবাঢ়িম আৰু যদি তুমি কমফৰ্টেবল নোহোৱা মই কিন্তু তোমাক এৰি থৈও নাযাওঁ পিছতেই থাকিম চ' মোক খালি থাকিবলৈ দিয়া তুমি বাছ খোৱা আজি 2 বছৰ হৈ গ'ল that we are in a relationship আমাৰ এংগেজমেণ্ট হ'ল 2018 তাই মোক চব দিছে ভাল পোৱা বিশ্বাস মৰম সন্মান চব কিন্তু তাৰ বিনিময়ত তাই মোৰ পৰা একো বিচৰা নাই ভয়টো ক'ৰবাত এতিয়াও আছে কিন্তু সেই ভয়টো আঁতৰাবলৈ তাই প্ৰত্যেক দিনাই চেষ্টা কৰে এনেকুৱা এটা মোমেণ্ট নাই যিটো মোমেণ্টত তাই মোক এইটো ৰিয়েলাইজ কৰোৱা নাই দেট শ্বি ইজ উইথ মি য'তেই নহওক যেনেকৈ নহওক শ্বি মেক চিয়'ৰ দেট আই এম হেপী তাই মোক উৎসাহ দিলে টু ফল ইন লাভ এণ্ড আই কুডন্ট হেল্প মাই চেল্ফ ফ্ৰম ফলিং ইন লাভ আগেইন উইথ হাৰ আজি এই ষ্টৰিটোৰ জৰিয়তে মই অংকিতাক এইটো এক্সপ্ৰেছ কৰিব বিচাৰোঁ যে মই
তাইক ভালটো পাওঁ, কিন্তু এক্সপ্ৰেছ হয়তো তাই যিমান বিচাৰে সিমান নকৰোঁ। কিন্তু এই প্লেটফৰ্মটিৰ জৰিয়তে নিজৰ ষ্টৰিটো শ্বেয়াৰ কৰি তাইক জনাব বিচাৰিছোঁ what she has done for me. And she matters to me the most in my life right now. Thank you, Ankita. Well, thank you so much, Ankita, first of all, for making something so special and beautiful. I mean, tumi jidore Rajdeepok help korila to overcome his fear, to make him understand and believe je bhalpua to hosakoi eta blessing hoy, obhikhap nohoy. Ar hetu tumi dak dhuniyakoi bujai dila. Thank you for being such a strong and wonderful woman. And thank you, Rajdeep, for trusting her. Ar nijoke open up korila tair agot. Hetur babe tumi aru khulibo parila. So I wish you both a very, very beautiful and amazing life ahead. And thank you so much for sharing this wonderful and inspiring story. Viliya asile aji story, I am in love again. So eta bidai loisu, eta notun story hoite akko log pam. And always remember, to fall in love, it's a great feeling and you will get to learn a lot. And always remember, no matter what, I love you. 93.5 Red FM, bajate raho. 93.5 बजाते रहो।